গুড মৰ্ণিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি মঙ্গলবাৰ 2024 জুলাই মাহৰ 30 তাৰিখ আৰু অসমীয়া শাওণ মাহৰ 14 তাৰিখ। তিথি দশমী, পক্ষ কৃষ্ণপক্ষ। আজি সূৰ্য উদয় হ'ব 5:41 আৰু সূৰ্য অস্ত যাব 7:13। এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেঘ ৰাশিৰ জাতক জাতিকাসকল বহুদিনৰ পৰা অনুভৱ হৈ থকা ভাগৰতা আৰু অশান্তিৰ পৰা আৰাম পাব। এই সমস্যাসমূহৰ পৰা স্থায়ীভাৱে পৰিত্ৰাণ পাবৰ বাবে জীৱনশৈলী সালসলনি অনাৰ প্ৰয়োজন আছে। আপোনাৰ পিতৃৰ পৰামৰ্শ মতে চলিলে কৰ্মক্ষেত্ৰত আজি আপোনাৰ ধন লাভৰ যোগ আছে। কিছুমান লোকৰ বাবে পৰিয়ালত আনন্দ আৰু উল্লাসৰ মুহূৰ্তলৈ আহিব। আপোনাৰ প্ৰিয়জন আজি খুব ধুনীয়াভাৱে পৰিকল্পনা কৰি আপোনাক বিশেষ অনুভৱ কৰাব পাৰে। চাকৰিত হোৱা নতুন পৰিৱৰ্তনে আপোনাক মানসিক শান্তি প্ৰদান কৰিব। ছেমিনাৰ আৰু প্ৰদৰ্শনী আপোনাক নতুন জ্ঞান আহৰণ কৰাত সহায় কৰিব। বৈবাহিক জীৱনৰ ভেটি হ'ল প্ৰেম আৰু ভাল খাদ্য, আৰু আজি আপুনি দুয়োটা বস্তুৰ অভিজ্ঞতা লাভ কৰিব। প্ৰেম সম্বন্ধ অধিক সুদৃঢ় কৰিবৰ বাবে গণেশ মন্দিৰত ক'লা বগা ৰঙৰ পতাকা এখন দান হিচাপে আগবঢ়াব পাৰে। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ ধৈৰ্য নেহেৰুৱাব, বিশেষকৈ বেয়া পৰিস্থিতিত আৰু জটিল পৰিস্থিতিত। ৰিয়েল এটেচ আৰু বিত্তীয় লেনদেনৰ বাবে বহুত ভাল দিন। অন্যক প্ৰভাৱিত কৰিবৰ বাবে আপোনাৰ ক্ষমতা আপোনাক ধনাত্মক বস্তু প্ৰদান কৰিব। অকল এবাৰ আপুনি নিজৰ প্ৰিয়জনক একেবাৰৰ বাবে নিজৰ কৰি লওক, তেন্তে জীৱনত আপোনাৰ আৰু একো বস্তুৰে প্ৰয়োজন নাই। এই কথাক বহুত গভীৰভাৱে আপুনি হৃদয়ংগম কৰিব। সাহসিকতাৰে ভৰা পদক্ষেপ আৰু নিৰ্ণয়ে আপোনাক অনুকূল পুৰস্কাৰ দিব। কেতিয়াবা মোবাইল চলাওঁতে সময়ৰ কথা মনতে নাথাকে। সময় অপচয় কৰাৰ পিছত আপোনাৰ অনুভৱ হয় যে আপুনি ভুল কাম কৰিলে। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱন সংগিনী মোতকৈও বহুত মিঠা। ৰজনীগন্ধাৰ তেল, সেন্দুৰ, ৰূপৰ খাম খটোৱা চোলা হনুমান মন্দিৰত নিবেদন কৰিলে সুস্বাস্থ্যৰ অধিকাৰী হ'ব পাৰিব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকল শক্তিশালী আৰু অভয়তাৰ এই গুণসমূহে আপোনাৰ মানসিক ক্ষমতাৰ বৃদ্ধি কৰিব। যিকোনো পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিবৰ বাবে এই দ্ৰুতগতিত বাহাল ৰাখক। যিসকল লোকে ক্ষুদ্ৰ উদ্যোগ পৰিচালনা কৰে তেখেতসকলক আজি কোনোবা ঘনিষ্ঠৰ পৰা পোৱা উপদেশমতে আৰ্থিক লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ সন্তান আজি এক ৰোমাঞ্চকৰ খবৰ আনিব পাৰে। আজি দীঘলীয়া সময়ৰ পৰা চলি অহা কাজিয়াৰ সমাধান কৰিব। কাৰণ হ'ব পাৰে কাইলৈ বহুত দেৰি হৈ যাব পাৰে। নিজৰ চেষ্টাক সঠিক দিশ দিয়ক আৰু আপোনাক ইয়াৰ বাবে অসাধাৰণ সফলতাৰে সম্বৰ্ধনা জনোৱা হ'ব। অযথা জটিলতাৰ পৰা দূৰ হৈ আজি আপুনি মন্দিৰ, গুৰুদ্বাৰ অথবা যিকোনো ধাৰ্মিক স্থানত সময় অতিবাহিত কৰিব পাৰে। জীৱনসংগীৰ স্বাস্থ্য আজি অলপ বেয়াৰ ফালে ঢাল খাব পাৰে। বুজাবুজিৰে ভৰা আৰু সুখেৰে সমৃদ্ধি প্ৰেমৰ সম্পৰ্ক এটা অটুট ৰাখিবৰ বাবে মটীয়া আৰু মেৰুণ ৰঙৰ গাই গৰুক ৰুটি আৰু গুড় খুৱাওক। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে ধৈৰ্য বনাই ৰাখক, কাৰণ আপোনাৰ বুজাৰ শক্তি আৰু প্ৰয়াস আপোনাক সফলতা লাভ কৰাত নিশ্চয় সহায় কৰিব। আপুনি পইচা আয় কৰিব পাৰে যদিহে আপুনি আপোনাৰ জমাধন পাৰস্পৰিকভাৱে নিৱেশ কৰে। যিমান আপুনি ভাবি আছিল আপোনাৰ ভাইটি তাতকৈ অধিক সহায়কাৰী হিচাপে প্ৰমাণ হ'ব। আপোনাৰ ব্যক্তিগত ভাৱনা আৰু গোপনীয় কথা প্ৰিয়জনৰ লগত ভাগ বতৰা কৰাৰ এয়া ভাল সময়। আজি বিশ্ৰাম কৰিবৰ বাবে বহুত কম সময় পাব, কাৰণ প্ৰথমতে থৈ দিয়া কাম আজি আপোনাক ব্যস্ত ৰাখিব। যদি আপুনি আজি ভ্ৰমণ কৰি আছে তেন্তে সকলো গুৰুত্বপূৰ্ণ দস্তাবেজ লগত ৰাখিবলৈ পাহৰি নাথাকিব। বৈবাহিক জীৱনত আপুনি আজি অলপ নিজস্ব সময়ৰ প্ৰয়োজন অনুভৱ কৰিব পাৰে। ঘেঁহু, দালি, গুড়, ডালিয়া, ৰঙা ৰঙৰ কাপোৰ আৰু সেন্দুৰ ইত্যাদি বিষ্ণু অথবা শিৱ মন্দিৰত দান কৰক যাতে আপোনাৰ প্ৰেম জীৱন সফল হয়। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো কোনো বাধা বিনা ভালকৈ বিশ্ৰাম কৰিব পাৰিব। আপোনাৰ মাংসপেশীক আৰাম দিবৰ বাবে তেল দি মালিচ কৰিব। উপদেশ অবিহনে আজি ক'তো ধন বিনিয়োগ নকৰিব। পাৰিবাৰিক অৱসাদত আপোনাৰ ধ্যান ভংগ নকৰিব। এক বেয়া সময়ে আমাক ভূত কিছু শিকাই থৈ যায়। বন্ধুত্ব বহুত গভীৰ হোৱা বাবে প্ৰেমৰ পোহাৰ মেলিব পাৰে। এইখিনি সময় বেলেগ দেশত ব্যৱসায়িক সম্পৰ্ক বনোৱাৰ বাবে খুবেই ভাল সময়। খেলা ধূলা জীৱনৰ অবিচ্ছেদ্য অংশ, কিন্তু খেলা ধূলাত ইমানো ব্যস্ত নহ'ব যে আপোনাৰ পঢ়াত ইয়াৰ প্ৰভাৱ পৰক। পাৰিবাৰিক বিবাদৰ বাবে আজি আপোনাৰ বৈবাহিক জীৱন বহুত প্ৰভাৱিত হ'ব পাৰে। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলে নিজৰ আত্মবিশ্বাস প্ৰবলে আজিৰ দিনটোত সহজ কাম
কাজ মিলাই আপোনাক আৰাম কৰিবলৈ অধিক সময় দিব। খৰচ বৃদ্ধি হ'ব, কিন্তু লগতে আমদানিত হোৱা বৃদ্ধিত ইয়াত হোৱা গোটেই খৰচ সন্তুলিত হৈ যাব। ঘৰত কিছুমান পৰিৱৰ্তন আনিবৰ বাবে বাকী সদস্যৰ মতামত লোৱা জৰুৰী। প্ৰেমৰ শক্তিয়ে আপোনাক প্ৰেম কৰাৰ এক কাৰণ দিব। অংশীদাৰ আপোনাৰ ব্যৱসায়িক যোজনাৰ প্ৰতি উৎসাহী আৰু আগ্ৰহী হ'ব। দিনৰ আৰম্ভণিত কিমানেই ক্লান্তিকৰ নহওক কেলে, যেনেকৈ দিন আগবাঢ়ি থাকিব তেনেকৈ আপোনাৰ ভাল ফল প্ৰাপ্তি হৈ থাকিব। দিনৰ অন্তত আপুনি নিজৰ বাবে সময় পাব আৰু আপুনি কোনোবা ঘনিষ্ঠক লগ কৰি এই সময়ৰ সদ্ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ জীৱনসংগী আজি আপোনাৰ ওচৰলৈ আহি আপোনাক ধুনীয়াকৈ বুজাই দিব যে তেখেতৰ জীৱনত আপুনি কিমান মূল্যৱান হয়। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰবল আত্মবিশ্বাসে আজিৰ দিনটোৰ কাজসমূহ মিলাই আৰাম কৰিবলৈ সময় দিব। যদি আপুনি নিজৰ কলাত্মক প্ৰতিভা সঠিক ৰূপত ব্যৱহাৰ কৰে, আপোনাৰ বহুত লাভ হ'ব। প্ৰভাৱশালী আৰু মহত্বপূৰ্ণ মানুহৰ লগত পৰিচয় বঢ়াবৰ বাবে সামাজিক গতিবিধিৰ বাবে ভাল সুযোগ আহিব। মতামতৰ পাৰ্থক্য থকা বাবে ব্যক্তিগত সম্বন্ধত বেয়া প্ৰভাৱ পৰিব পাৰে। অফিচত আজি আপুনি বহুত প্ৰশংসা পাব। আজিৰ দিনটোৰ অধিকাংশ সময় বস্তু কিনোতে আৰু কিছু কাম কৰোঁতে শেষ হ'ব। আপোনাৰ জীৱনসংগী সম্ভৱতঃ কাম কাজলৈ অধিক ব্যস্ত হৈ পৰিব আৰু এয়া আপোনাৰ উদাস মনৰ কাৰণ হ'ব। প্ৰেম জীৱন অধিক মধুৰ কৰিবৰ বাবে ৰঙা ৰঙৰ ফুল, তামৰ ফুলদানিত ৰাখক। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ফূৰ্তি আৰু আনন্দৰে ভৰা হ'ব, কাৰণ আপুনি জীৱনটোক সম্পূৰ্ণৰূপে জীয়াব। ঘৰত হ'বলগীয়া কোনো অনুষ্ঠানৰ বাবে আপোনাৰ বহুত খৰচ হ'ব পাৰে, যাৰ ফলত আৰ্থিক স্থিতি অলপ দুৰ্বল হ'ব। কিছুমান লোকৰ বাবে পৰিয়ালত আনন্দ আৰু উল্লাসৰ মুহূৰ্ত লৈ আহিব। প্ৰেমৰ পিনেদি এই দিন বহুত বিশেষ হ'ব। আপোনাক নিজৰ কামৰ বাবে বহুত ডাঙৰ নিৰ্ণয় ল'ব লগা হ'ব পাৰে। সময়ত দ্ৰুত পদক্ষেপ লোৱা কামটোৱে আপোনাক আগুৱাই লৈ যাব। আপুনি আপোনাৰ সহকৰ্মীৰ পৰা উপযোগী উপদেশো পাব পাৰে। আপোনাৰ অতীতৰ লগত জড়িত কোনোবা ব্যক্তি আজি আপোনাৰ লগত সম্পৰ্ক স্থাপন কৰাৰ সম্ভাৱনা আছে, আৰু যাৰ ফলত আজিৰ দিনটো স্মৰণীয় হৈ যাব। আজি আপুনি গম পাব যে কিয় বিয়াৰ সম্পৰ্ক স্বৰ্গতে নিৰ্ধাৰণ হয়। গণেশ মন্দিৰত লাড়ু ভোগ হিচাপে অৰ্পণ কৰাৰ পিছত বাকী থকা লাড়ু দুখীয়া নিচলা মানুহক বিতৰণ কৰিলে আপোনাৰ আৰ্থিক স্থিতি ভালে যাব। এতিয়া আহিছোঁ ধনুৰাশিলৈ। ধনুৰাশিৰ জাতক জাতিকাসকলে ধৈৰ্য বনাই ৰাখক, কাৰণ আপোনাৰ বুজাৰ শক্তি আৰু প্ৰয়াসে আপোনাক সফলতা লাভ কৰাত নিশ্চয় সহায় কৰিব। আজি আপুনি বুজিব পাৰিব যে চিন্তা চৰ্চা নকৰাকৈ ধন খৰচ কৰিলে আপোনাৰ কিমান লোকচান হ'ব পাৰে। সন্ধিয়াৰ সময়ত সামাজিক গতিবিধি তাতকৈ বহুত ভাল হ'ব, যেনেকুৱা আপুনি আশা কৰিছিল। আজি আপোনাৰ প্ৰেমৰ মিঠা জীৱনত বিয়পি পৰা চাব। মানসিক স্পষ্টতা আপোনাৰ ব্যৱসায়ত প্ৰতিপত্তি লাভত সহায় কৰিব। আপুনি সকলো পুৰণি অসুবিধা দূৰ কৰাত সফল হ'ব। হতাশাৰে ভৰা দিন হ'ব, যেতিয়া ঘনিষ্ঠ ব্যক্তিসমূহৰ লগত আপোনাৰ মতভেদ হ'ব পাৰে। বৰষুণক সদায় প্ৰেমৰ লগত জড়িত বুলি মানি অহা হৈছে, আৰু আজি আপুনি নিজৰ লগৰীৰ লগত প্ৰেমৰ বৰষুণত তিতি আকৌ এক অজান প্ৰেমৰ অনুভৱ কৰিব। অৰ্থৰ আগমন বঢ়াব হ'লে বৃহস্পতিবাৰে কলৰ সেৱন বন্ধ কৰক। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ফূৰ্তি আৰু আনন্দৰে ভৰা হ'ব, য'ত আপুনি জীৱনটোক সম্পূৰ্ণৰূপে জীয়াব। ব্যৱসায় শক্তিশালী কৰিবৰ বাবে আপুনি আজি কিবা ডাঙৰ পদক্ষেপ ল'ব পাৰে, যাৰ বাবে আপোনাক কোনোবা ঘনিষ্ঠই আৰ্থিক সহায় আগবঢ়াব পাৰে। আপোনাৰ পৰিয়ালৰ লগত ঋক্ষ ব্যৱহাৰ নকৰিব। এই ব্যৱহাৰে পাৰিবাৰিক শান্তি ভংগ কৰিব পাৰে। হঠাৎ প্ৰাপ্ত হোৱা এক সুখৰ সংবাদে আপোনাক সপোনতো মিঠা অনুভূতি প্ৰদান কৰিব। নিজৰ উদ্দেশ্যৰ দিশে শান্তিৰে আগবাঢ়ি থাকক, আৰু সফলতা প্ৰাপ্ত হ'লেহে নিজৰ উদ্দেশ্য অন্যৰ আগত প্ৰকাশ কৰিব। সময়ৰ চকা বহু দ্ৰুতগতিত চলে, সেয়ে সময় থাকোঁতে সময়ৰ সঠিক ব্যৱহাৰ শিকি যাওক। আজিৰ দিনটো আপোনাৰ আৰু জীৱনসংগীৰ মাজত আত্মীয়তাপূৰ্ণ কথা কোৱাৰ বাবে সঠিক সময়। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে কৰ্মক্ষেত্ৰত বয়োজ্যেষ্ঠজনৰ কামৰ হেঁচা আৰু ঘৰত চলি থকা অশান্তিৰ বাবে আপোনাৰ মানসিক অশান্তি হ'ব পাৰে, যাৰ ফলত আপোনাৰ একাগ্ৰতা ভংগ হ'ব পাৰে। দিন শেষ হোৱাৰ ফালে আপোনাৰ ধন লাভ হ'ব। আপুনি আপোনাৰ বাকী সময় সন্তানৰ লগত অতিবাহিত কৰিব বিচাৰে। লাগে ইয়াৰ লগত আপোনাৰ কিবা বিশেষ একোৱেই কৰিব নালাগে। যদি প্ৰেমাস্পন্দক জীৱনসংগীৰূপে পাব বিচাৰে, তেন্তে আজিয়ে তেখেতৰ লগত এই বিষয়ে কথা পাতক। অৱশ্যে কথা পতাৰ আগতে তেখেতৰ মনোভাৱ জানি লোৱাটো আপোনাৰ কৰণীয়। সন্তোষজনক পৰিণাম পাবৰ বাবে কামক যোজনাবদ্ধভাৱে কৰিব চেষ্টা কৰিব। অফিচত সমস্যা সমাধান কৰিবলৈ গ'লে মানসিক অশান্তিৰ সন্মুখীন হ'ব পাৰে। এই ৰাশিৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ দিনটোত পঢ়াত মনোযোগ বঢ়োৱাত সমস্যাৰ সন্মুখীন হ'ব। আজি আপোনাৰ মূল্যৱান সময় বন্ধুৰ পিছত বৰবাদ কৰিব পাৰে। আপুনি আৰু আপোনাৰ জীৱন লগৰী পৰস্পৰৰ লগত আজি ধুনীয়া ভাৱনাসমূহ ব্যক্ত কৰিব।
ভগৱান গণেশৰ হাজাৰটা নাম উচ্চাৰণ কৰিলে কৰ্মজীৱনত সফলতা আৰু সবলতা আহিব। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকলৰ বন্ধু আৰু পৰিয়ালৰ সদস্যৰ লগত ফূৰ্তিৰে ভৰপূৰ যাত্ৰাই আপোনাক বহুত সুখানুভূতি দিব। আজি পাৰ্টিত কোনোবা এনে ব্যক্তিৰ লগত আপোনাৰ চিনাকি হ'ব যিয়ে আৰ্থিক অৱস্থা শক্তিশালী কৰাৰ কিছুমান বহুমূলীয়া উপদেশ আপোনাক দিব। পৰিয়ালৰ সদস্যসকলৰ আপোনাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ আৰু বিশেষ মহত্ব আছে। আপোনাৰ প্ৰিয়জনৰ মুড আজি ভাল নহ'ব, এইবাবে জানি বুজি সকলো কাম কৰিব। অফিচত আপুনি স্থিতি বুজিয়ে বেলেগক ব্যৱহাৰ কৰা উচিত। যদি আপোনাৰ বক্তব্য ৰখা জৰুৰী নহয় তেন্তে মনে মনে থকাই আপোনাৰ কাৰণে ভাল। যিকোনো কথা জোৰ জুলুমকৈ কৈ আপুনি নিজৰ চিন্তা মাতি নানিব। অসুবিধাক দ্ৰুতভাৱে সন্মুখীন কৰাৰ আপোনাৰ ক্ষমতা আপোনাক আজি পৰিচয় প্ৰদান কৰিব। কোনোবা বন্ধু অথবা ওচৰ চুবুৰীয়া অথবা আত্মীয়ৰ বাবে আপোনাৰ বৈবাহিক জীৱনত বাক বিতণ্ডতা হ'ব পাৰে। ভালভাৱে প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰি চলিবৰ বাবে চিল্ক অথবা চেটিনৰ সৰু বগা কাপোৰৰ টুকুৰা এটা সদায় নিজৰ পকেটত ৰাখক, কিন্তু মনত ৰাখিব কাপোৰখন সদায় চাফা কৰি ৰাখিব।